নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ পুনৰ এটা আপোনালোকলৈ মই অসম চৰকাৰৰ চাকৰি সম্বন্ধীয় ভিডিঅ' লৈ আহিছোঁ য'ত নেকি আপোনালোকক মই নতুন চৰকাৰী চাকৰিৰ পদ মুকলি হৈছে তাৰ বিষয়ে আপোনালোকক সবিশেষ জনাম বিশেষকৈ এই পদকেইটা আপোনালোকৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি কৰা হৈছে DHS আসাম ৰিক্ৰুটমেণ্ট 2024 919টা গ্ৰেড 3 পদ টেকনিক্যাল পদ মুকলি কৰা হৈছে আপোনালোকে দেখা পাইছে গতিকে আপোনালোকক মই এই সবিশেষ তথ্যখিনি চমুকৈ জনাই দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব বাকি আপোনালোকে দেখিছে DHS আসাম ৰিক্ৰুটমেণ্ট 2024 919টা গ্ৰেড 3 টেকনিক্যাল পদ মুকলি কৰা হৈছে যেটো লাষ্ট ডেট হ'ব ইয়াৰ বাবে আবেদন কৰা হেতু হৈছে 18 তাৰিখ 12 মাহ 2024 বাকি DHS ৰ ফুল মিনিং হৈছে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস ওকে তো এটো 18 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব পাৰিব বাকি আপোনালোকে দেখিছে ইয়াত কি পদ আছে পদৰ বিশেষকৈ ইয়াত তিনটামান ভাগ আছে আপোনালোকে দেখা পাইছে প্ৰথমটো হৈছে অক্সিলাৰি নাৰ্স মিডৱাইফ অৰ্থাৎ ANM ত আপোনালোকৰ পদ লাইছে 181টা পদ ইয়াৰ যেটো দৰমহা হ'ব 14000 টকাৰ পৰা 70000 টকা দৰমহা পৰ্যন্ত আপোনালোকৰ হ'ব পাৰে বাকি গ্ৰেড পে থাকিব 6200 টকা আৰু আপোনালোকৰ যেটো এডুকেশনাল কোৱালিফিকেশন এই পদৰ বাবে যেটো শিক্ষাগত অৰ্হতা লাগিব হেতু হৈছে ANM ট্ৰেইনিং পাস কৰা হ'ব লাগিব আপোনালোকে আসাম গভ ইনষ্টিটিউচন নতুবা আপোনালোকে ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ দ্বাৰা আপোনালোকে ৰিকগনাইজ কৰা হ'ব লাগিব আৰু লগতে আপোনালোকৰ আসাম নাৰ্সিং কাউন্সিলত আপোনালোকৰ ৰেজিষ্টাৰ থাকিব লাগিব আৰু লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ জি ৰেজিষ্ট্ৰেচন কাৰ্ডখন থাকিব লাগিব তেনেহলে আপোনালোকে এই ANM পদত আবেদন কৰিব পাৰিব যেটো দ্বিতীয় পদ হৈছে এটো হৈছে ষ্টাফ নাৰ্সত আপোনালোকৰ 446টা পদ আছে ইয়াৰ যেটো মানে পে স্কেল হ'ব মানে দৰমহাটো 14000 পৰা 70000 টকা হ'ব বাকি গ্ৰেড পে থাকিব 6800 টকা ইয়াৰো এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকৰ GNM ডিপ্লোমা লাগিব নতুবা BSc যদি নাৰ্সিং ডিগ্ৰী কৰিছে তেনেহলে হৈ যাব ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ দ্বাৰা আপোনালোকৰ ৰিকগনাইজ কৰা হ'ব লাগিব আৰু লগতে আসাম নাৰ্সেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলত আপোনালোকৰ ৰেজিষ্টাৰ কৰা হ'ব লাগিব লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন থাকিব লাগিব তেনেহলে আপোনালোকে এই যেটো দ্বিতীয় পদ হয় স্টাফ নাৰ্সত আপোনালোকে আবেদন কৰিব পাৰিব বাকি অন্য 3 নম্বৰটো হৈছে স্টাফ নাৰ্স ক্ৰিটিক্যাল কেয়াৰ মানে ICU যেটো প্ৰয়োজন হ'ব স্টাফ নাৰ্সৰ সো ইয়াৰ পদৰ সংখ্যা আছে 292টা বাকি দৰমহাটো হৈছে 14000 টকা পৰা 70000 টকা পৰ্যন্ত হ'ব বাকি গ্ৰেড পে 6800 টকা থাকিব আপোনালোকৰ বাকি এডুকেশনাল কোৱালিফিকেশন শিক্ষাগত অৰ্হতা ইয়াৰ বাবে লাগিব GNM ডিপ্লোমা নতুবা BSc নাৰ্সিং ডিগ্ৰী যদি আছে তেনেহলে হ'ব আৰু লগতে আপোনালোকৰ ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ দ্বাৰা আপোনালোকৰ ৰিকগনাইজ হ'ব লাগিব আৰু লগতে আপোনালোকৰ আসাম নাৰ্সেছ মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত ৰেজিষ্টাৰ কৰা থাকিব লাগিব আৰু লগতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন থাকিব লাগিব আৰু ইয়াৰ উপৰি আৰু এটা ইয়াত বিচৰা হৈছে আপোনালোকৰ বিশেষকৈ ICU ইন্টেনসিভ কেয়াৰ ইউনিট অৰ্থাৎ ICU আপোনালোকৰ এটলিষ্ট এবছৰীয়া এটা এক্সপেৰিয়েন্স থাকিব লাগিব অভিজ্ঞতা থাকিব লাগিব ওকে তো ইয়াৰ বাবে এই পদমৰ বাবে আপোনালোকৰ যেটো বয়সৰ সময়মা এজ লিমিট দিয়া হৈছে সো 18 বছৰৰ পৰা আপোনালোকে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু এই সিলেকশনটো OBC MOBC কাৰণে 3 বছৰ ST SC 5 বছৰ PWD ক্যান্ডিডেটছৰ কাৰণে 10 বছৰ আপোনালোকে বয়সটো বঢ়াই ল'ব পাৰিব বাকি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকৰ থাকিব লাগিব সো এপ্লিকেশন ফিছটো আপোনালোকে কোনো ধৰণৰ মাচুল দিব নালাগে বাকি ইয়াত অন্য ডিটেইলছ উল্লেখ কৰা হৈছে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ যেটো আবেদনৰ আৰম্ভণি তাৰিখ 9 ডিসেম্বৰ 2024 তাৰিখৰ পৰা আবেদন কৰিব পাৰিব যেটো অন্তিম তাৰিখ হ'ব 18 ডিসেম্বৰ 2024 তাৰিখলৈকে আপোনালোকে আবেদন কৰিব লাগিব সো ইয়াৰ যদি আপোনালোকে ভাবে যে প্ৰথমত আবেদন কৰিম তেনেহলে আপোনালোকে এটা অপচন দিছে অনলাইন এপ্লিকেশন ফৰ্ম 9 তাৰিখ 12 মাহ 2024